হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এটা গুৰুত্বপূৰ্ণ আপডেট, সেইটো 2026ৰ বাবে এটা আৰু এটা 2027ৰ বাবে, যিটো আহিবলগীয়া ভেকেঞ্চিটোৰ বাবে। তোমালোকক মই এটা কথা কৈ দিওঁ, যোৱাকালি নে যোৱা পৰহি অংকিত ছাৰেও এটা ইয়াৰ ওপৰত ভিডিঅ' দিছে, নিশ্চয় তোমালোকে চাব পাৰা যে 2027ত যিটো ভেকেঞ্চি আহিব, সেই ভেকেঞ্চিটোত কি হ'ব, অগ্নিবীৰৰ হয়তো 50% ৰিজাৰ্ভেশ্যনটো নাথাকিবও পাৰে। মানে তোমালোকৰ বাবে আকৌ এটা গোল্ডেন অপৰচুনিটি আহিব পাৰে, আৰু যিটোৰ বাবে তোমালোকে, মই যদি কওঁ অসমৰ কেণ্ডিডেট হিচাপত লাষ্ট মানে এটা চান্স অপশ্যন বুলি তোমালোকে ভাবি ল'ব পাৰা। চ' মই প্ৰথমতে 2027ৰ ভেকেঞ্চিটোৰ বাবে কি কি কৰিব লাগে, কি কি নাই তোমালোকক এবাৰ কৈ দিওঁ আৰু লগতে বুজাই দিওঁ। লগতে 2026ৰ বাবে এটা কথা আছে, তোমালোকক সেইটোও বুজাই দিওঁ। 2027ৰ বাবে তোমালোকে কি কৰিবা কি নাই বুলি এতিয়া হাত খাবতি বহি থকাৰ সময় একেবাৰে নাই। প্ৰথম কথাটো হ'ল, যিসকলৰ এই 2026ৰ ভেকেঞ্চিটোত স্ক'ৰ একেবাৰে কম আছে, আৰু লগতে যিসকলৰ স্ক'ৰ 60ৰ পৰা 65, 70 লৈকেও আছে, মই এইটো ক'ব বিচৰা নাই যে তেওঁলোকৰ চাকৰি নহ'ব এইবাৰ, সেইটো মই ক'বলৈ যোৱা নাই। কিন্তু তোমালোকৰ যে যিটো মাৰ্ক আছে 60, 65, 70 লৈকে, তো তেওঁলোকক এটা কথা ক'ব বিচাৰোঁ যে তোমালোকৰ লগত হয়তো নজনাকৈ এটা নহ'বলগীয়া ঘটনাও ঘটি যাব পাৰে। যেনেকৈ নৰ্মেলাইজেশ্যনত হয়তো তোমালোকৰ মাৰ্ক কমি পেলাই তোমালোকে এইবাৰ নাপাবও পাৰা। এইটো মই 100% কনফাৰ্ম দি কোৱা নাই, কিন্তু কথাটো মই এটা তোমালোকক মানে জনাইহে থৈছোঁ। আৰু তাৰ লগে লগে এইটোও হ'ব পাৰে যে আমি এতিয়াও নাজানো, আমি সকলোৱে কৈ আছোঁ যে কাট অফ কম যাব, এইটো পিছত হ'ব। কাট অফ কম যায় বেছি যায় এইটো সম্পূৰ্ণ পিছৰ কথা। কিন্তু বৰ্তমান ভৱিষ্যতত আমাৰ কি হ'ব, যে কাট অফ বেছি যাব নে কম যাব, এইটো আমি কোনেও নাজানো। চ' আমি কি কৰিব লাগিব, এই ভেকেঞ্চিটোৰ লগতে লাগি নেক্সট ভেকেঞ্চিটোৰ কাৰণে মানে নিজকে প্ৰস্তুতি চলাই থাকিব লাগিব। এতিয়া কথাটো হ'ল, কেনেকৈ তোমালোকে তৈয়াৰ হ'বা। প্ৰথম কথাটো হ'ল, তোমালোকে আজিকালি যিহেতু মই বাৰে বাৰে কৈ আছোঁ, তোমালোকে খুব বেছি SSC GDৰ কাৰণে টকা পইচা খৰচ কৰি লাভ নাই। তোমালোকে ইউটিউবতে মানে প্ৰতিটো ভিডিঅ', প্ৰতিটো ক্লাছ তোমালোকে প্ৰতিটো ছাবজেক্টৰ ওপৰত পাই যাবা, আৰু তোমালোকে চইচ কৰি ল'ব পাৰিবা যে তোমাৰ কোনজন টিচাৰ ফেভৰেট হয়, তোমালোকে সেইটো চইচ কৰি ল'ব পাৰিবা। আৰু লগতে তোমালোকে কোনজনৰ পৰা ভালকৈ বুজিব পাৰিছা, শিকিব পাৰিছা, সেইটো তোমালোকে ডিচাইড কৰি ল'ব পাৰিবা বিনা পইচাত। খালি তোমালোকে MB ভৰোৱা, বা তোমালোকে ৰিচাৰ্জটো থাকেই যিহেতু, MBখিনি এনে খৰচ কৰাতকৈ তোমালোকে ডেইলিকৈ এতিয়াৰ পৰা এঘণ্টাকৈ সময়ো যদি তোমালোকে 2027ৰ ভেকেঞ্চিটোৰ বাবে দিয়া, তেতিয়াহ'লে তোমালোকে দেখিবা অসমৰ পৰা তোমালোকে 80, 90, 100 উঠোৱাৰ পৰা কোনো তোমালোকক ৰখাব নোৱাৰে। আৰু তাৰ বাদেও তোমালোকক যদি তাতকৈ যদি তোমালোকক ভাল বস্তু লাগে, তেতিয়াহ'লে তোমালোকে এটা কাম কৰিব পাৰা। মই নিজেও সেইটো চাইছোঁ যে টেক্সটবুক নামৰ যিটো এপছ আছে বা প্লেটফৰ্ম বুলি মই কৈছোঁ, তোমালোকে সেইটো পেইড কৰি ল'ব পাৰা। আৰু সেইটো তোমালোকৰ অফাৰত চলি থাকে মাজে সময়, কেতিয়াবা সপ্তাহত আহে, কেতিয়াবা মাহত, এনেকৈ বা উৎসৱ পাৰ্বণত দি থাকে। 250, 200 টকা এনেকুৱাত পায়। নহ'লে সেই বেচটোৰ দাম বা যিটো পাছ প্ৰ' বুলি এবছৰৰ বাবে হয়, সেইটো তোমালোকৰ প্ৰায় 700 টকাৰ ওচৰত আহি যায়। চ' মই কেতিয়া অফাৰ চলে লাগে মই তোমালোকক জনাই দিম, তোমালোকে লগে লগে লৈ ল'বা। কিন্তু কথাটো হ'ল কি, টেক্সটবুক ল'লেই নহ'ব, তোমালোকে তাত নিয়মীয়াকৈ মক টেষ্ট মাৰিব লাগিব। আৰু লগতে তোমালোকে তাতে GK GSৰ যিবিলাক কুৱেশ্যন প্ৰিভিয়াছ ইয়েৰৰ হওক বা নতুনকৈ যিবিলাক দিছে, বা তাতে অন্য বহুত তেওঁলোকে ক্ৰিটিকেল লগাই কিছুমান কুৱেশ্যন প্ৰভাইড কৰে। চ' সেইখিনি তোমালোকে চালে নিশ্চয়কৈ তোমালোকৰ মাৰ্কবিলাক ইনক্ৰিজ ডেইলি মানে হৈ যাব। ডেইলি বেচিছত তোমালোকে বহুতখিনি ভাল স্ক'ৰ কৰিব পাৰিবা। চ' তেনেকৈ যদি এতিয়াৰ পৰা লাগা, 2027ত তোমালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ লোৱাৰ পৰা কোনো ৰখাব নোৱাৰে। তাৰ ওপৰত আমি এক্সট্ৰাকৈ কথা পাতিম, হাইট কিমান লাগে, চেষ্ট কিমান লাগে, অল ডিটেইলিং কথা পাতিম নতুন কেণ্ডিডেটখিনি। আৰু সেইটো বাবে কৈছোঁ যে নতুন কেণ্ডিডেটখিনি ছাবস্ক্ৰাইব কৰি মোৰ লগত জড়িত হ'ব পাৰা, জব এণ্ড ডিফেন্সৰ লগত। তাৰপিছতে এইটো টপিক থওঁ, আৰু মই আকৌ এবাৰ কৈ দিছোঁ যে 2027ত মোৰ মতেও, মই আগতে লাইভ এটাত কৈছোঁ, অংকিত ছাৰেতো সেইদিনা কৈছে, মই তাৰ আগতে এটা কথা কৈছোঁ যে এতিয়াও কনফাৰ্মেশ্যন হোৱা নাই যে 2027ত আমাৰ কি হ'ব, অগ্নিবীৰ আহিব বুলি। এইবিলাক বহুত প্ৰচেছ থাকে। চ' 2027ৰ ভেকেঞ্চিটোতো হয়তো অগ্নিবীৰ ৰিজাৰ্ভেশ্যন নাথাকিব পাৰে, আৰু লগতে অতি সোনকালে সেইটো এপ্লাই হ'ব যিহেতু। চ' 2026ৰ ভেকেঞ্চিটোৰ আপডেট ছেপ্টেম্বৰত আহিব কনফাৰ্ম। তো মই সেইটোৰ বাবে ক'বলৈ বিচাৰোঁ তোমালোকক যে 2026ৰ ভেকেঞ্চিটো কেইটামান মন দিবলগীয়া কথা তোমালোকক মই কৈ দিওঁ, এনেই উৎপাত কৰি থাকিও লাভ নাই। ফাৰ্ষ্ট কথাটো, কাৰ মনত আছে তোমালোকে এটা কথা মোক কমেণ্টত জনাবা, যে আগতকৈ মানে আগৰ ভেকেঞ্চিকেইটাতকৈ SSC GD আগৰ যিবিলাক ভেকেঞ্চি আছে, তাতকৈ এই ভেকেঞ্চিটোত
ৰিটেনটো আমাৰ যথেষ্ট পৰিমাণে লেট হোৱা দেখা গৈছে আৰু আমি যদি ৰিটেন সমাপ্ত হোৱাৰ দিনাখনৰ পৰা আমি যদি এতিয়ালৈকে ধৰোঁ তেতিয়াহ'লে ঠিকেই আছে মানে কি আমাৰ এতিয়ালৈকে আপডেট অহাৰ সময় বা আমাৰ যিটো ফিজিকেল কাট অফ লগাৰ সময় একেবাৰে আহি পোৱা নাই আৰু তাৰ বাদেও তোমালোকক মই বাৰে বাৰে কৈ আছোঁ যে SSCৰ মানে যিকোনো এটা এক্সামেই এইবাৰ 1 মাহ 1.5 মাহ 2 মাহকৈ লেট হোৱা দেখা গৈছে চ' সেইটোৰ বাবে মই কৈছোঁ যিহেতু আমাৰ SSC যদি 2026ৰ ভেকেঞ্চিটোত আমাৰ কি হৈছে মানে আমাৰ লেট হোৱা দেখা গৈছিল ৰিটেনত আৰু যথেষ্ট লেট ফেব্ৰুৱাৰীত হোৱাৰ এক্সামটো গৈ পেলাই মাৰ্চ এপ্ৰিলত হৈ গ'ল চ' সেইকাৰণে মই যিমান দূৰ জানো আমি এনেকৈ কৈ থাকিলেও নহ'ব যে আমাৰ আগষ্টত কিবা এটা আপডেট আহিব বা তোমালোকক মটিভেশ্যন হিচাপত কৈ থাকিলেও নহ'ব চ' ইয়াত এটা কথা আছে যে আমাৰ যদি আপডেট আহে তেতিয়াহ'লে ছেপ্টেম্বৰৰ মাজৰ পৰা লাষ্টলৈকে হয়তো 100% কনফাৰ্ম মানে আপডেট আহিব লাগিব কাৰণ কিয় অক্টোবৰ টু নৱেম্বৰৰ ভিতৰত আমাৰ ফিজিকেল প্লাছ মেডিকেল একেলগে হোৱাৰ সম্ভাৱনা 99.99% চান্স আছে চ' মই সেইকাৰণে ক'ব বিচাৰোঁ যে তোমালোকে এতিয়া বেছি উৎপাত কৰিব নালাগে যে কি হ'ল SSC যদি এইটো ভেকেঞ্চি ডিলেট হৈ যাব নেকি নাইকিয়া হৈ যাব নেকি চ' মই এটা কথা কওঁ তেনেকুৱা কোনো কাৰণে নহয় কাৰণ কিয় অতি সোনকালে নতুন ভেকেঞ্চিটোৰ এপ্লাই চলিব চ' তাৰ আগে আগে আমাৰ এইটোৰ ফিজিকেল পাতক নেপাতক কিন্তু আপডেট আহিব লাগিব আৰু লগতে ফিজিকেলৰ কাট অফো লাগিব লাগিব গতিকে মই যিমান দূৰ জানো তেওঁলোকে লেট কৰি থকাৰ মেইন কাৰণ কেইটামান হ'ল কি যে 1 নম্বৰ কথাটো হ'ল পোষ্ট বাঢ়িব লাগিব কাৰণ BSFত যথেষ্ট কম পোষ্ট আছে অল ইণ্ডিয়া হিচাপত এই পোষ্টখিনি একেবাৰে সাফিচিয়েণ্ট নহয় একেবাৰে মানে মই কি বুলি কওঁ যে ধৰি লোৱা এটা চুক মাত্ৰ এটা চুক ভৰি আছে সেনেকৈ বুলি ক'ব পাৰোঁ চ' সেইকাৰণে মই এটা কথা কওঁ যে BSF হওক CRPF হওক পোষ্ট আৰু বাঢ়াৰ চান্স আছে বা হয়তো ITBPত আসাম ৰাইফলতো হয়তো 2-এটা পোষ্ট আৰু আহিব আৰু ফিমেলছৰ বাবে যিহেতুকৈ পোষ্ট যথেষ্ট কম তো বাঢ়াৰ চান্স খুব বেছি আছে গতিকে সেইটো এটা কাৰণ যে পোষ্টৰ এতিয়ালৈকে তেওঁলোকে হিচাপ নিকাচবিলাক ক্লিয়াৰ কৰিব পৰা নাই তাৰ বাবে মানে লেট হৈ আছে আৰু 2 নম্বৰ কথাটো হ'ল কি যে মানে কি এতিয়া বৰ্তমান যেহেতু আগৰ পৰা প্ৰচেছবিলাক লেট চলি আছে তো এইটো লেট হ'ব আৰু লেট হৈ পেলাই আমাৰ কি হ'ব ফিজিকেল প্লাছ মেডিকেল একেলগে কণ্ডাক্ট কৰি আমাৰ ফাইনেল মেৰিট লগাই দিব চ' সেইকাৰণে তোমালোকে ৰেডি থাকা ৰানিংটো নেৰিবা ফিজিকেল প্লাছ মেডিকেল মেইনটেইন হৈ থাকা ফিমেল মেল ধন্যবাদ এইকেইটা তোমালোকক আপডেট এটা কাৰণে দিছোঁ কাৰণ বহুতে মেছেজ কৰিছা ইনষ্টাত হওক হোৱাটছআপত হওক ফোন কৰিছা কাৰণ চবৰে এটা যিহেতু সময় আহি পাইছে লাহে লাহে চবৰে এটা মানে আগ্ৰহ বাঢ়ি গৈছে যে কি হ'ব কাট অফ কেনেকৈ হ'ব চ' মই সেইটো কাৰণে জনালোঁ আৰু অতি সোনকালে আপডেট আহিব ধন্যবাদ জয় আই অসম পাৰিলে অলপ শ্বেয়াৰ কৰিবা আৰু ইনষ্টাত যাবা তোমালোকে মোৰ লগত কথা পাতিবলৈ ধন্যবাদ